নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ কাৰণে ডাঙৰ খবৰ ৰাজ্যিক বন্ধৰ তালিকা প্ৰকাশ পাইছে 2025 বৰ্ষৰ কাৰণে 26 নৱেম্বৰ তাৰিখৰ দিনা অসম কেবিনেটৰ দ্বাৰা এই বন্ধত অনুমোদন জনোৱা হৈছে আহকচোন কি আছে বন্ধত মাঘ বিহু আছে 15 আৰু 16 জানুৱাৰীত নেতাজীৰ জন্ম দিৱস 23 জানুৱাৰী গণৰাজ্য দিৱস 26 জানুৱাৰী মেডাম মেফি 31 জানুৱাৰী চিলাৰায় দিৱস 24 ফেব্ৰুৱাৰী দৌল যাত্ৰা 25 মাৰ্চ মাধৱদেৱৰ তিৰুভাৱ তিথি 23 আগষ্ট জন্মাষ্টমী 26 আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি 4 ছেপ্টেম্বৰ কৰম পূজা 14 ছেপ্টেম্বৰ গান্ধী জয়ন্তী 2 অক্টোবৰত আছে গতিকে 2025 চনৰ 36 দিন বন্ধ আছে গণৰাজ্য দিৱস 26 জানুৱাৰী মেডাম মেফি 31 জানুৱাৰী চিলাৰায় দিৱস 24 ফেব্ৰুৱাৰী দৌল যাত্ৰা 25 মাৰ্চ গুড ফ্ৰাইডে 29 মাৰ্চ ঈদ উল ফিতৰ 11 এপ্ৰিল বহাগ বিহু 13 14 আৰু 15 এপ্ৰিল সতী সাধিনী দিৱস 20 এপ্ৰিল জন্মাষ্টমী 26 আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি 4 ছেপ্টেম্বৰ কৰম পূজা 14 ছেপ্টেম্বৰ গান্ধী জয়ন্তী 2 অক্টোবৰ দুৰ্গা পূজা আৰু বন্ধ 10, 11, 12 অক্টোবৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ 13 অক্টোবৰ কাতি বিহু 17 অক্টোবৰ দিৱালী 31 অক্টোবৰ ভাতৃ দ্বিতীয়া 3 নৱেম্বৰ ছট পূজা 7 নৱেম্বৰ গুৰু নানকৰ জন্মদিন 15 নৱেম্বৰ লাচিত দিৱস 24 নৱেম্বৰ অসম দিৱস 2 ডিচেম্বৰ আৰু বৰদিন 25 ডিচেম্বৰ গতিকে আপোনালোকে নিশ্চয় গম পাইছে মাঘ বিহু 15-16 জানুৱাৰী নেতাজীৰ জন্মদিন 23 জানুৱাৰী গণৰাজ্য দিৱস 26 জানুৱাৰী মেডাম মেফি 31 জানুৱাৰী চিলাৰায় দিৱস 24 ফেব্ৰুৱাৰী দৌল যাত্ৰা 25 মাৰ্চ মাধৱদেৱৰ তিৰুভাৱ তিথি 23 আগষ্ট জন্মাষ্টমী 26 আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি 4 ছেপ্টেম্বৰ কৰম পূজা 14 ছেপ্টেম্বৰ গান্ধী জয়ন্তীৰ বন্ধ আছে 2 অক্টোবৰ তাৰিখে 2025 বৰ্ষত ৰাজ্যত মুঠ 36 দিন চৰকাৰী বন্ধ আছে গণৰাজ্য দিৱস 26 জানুৱাৰী মেডাম মেফি 31 জানুৱাৰী চিলাৰায় দিৱস 24 ফেব্ৰুৱাৰী দৌল যাত্ৰা 25 মাৰ্চ গুড ফ্ৰাইডে 29 মাৰ্চ ঈদ উল ফিতৰ 11 এপ্ৰিল বহাগ বিহু 13 14 আৰু 15 এপ্ৰিল সতী সাধিনী দিৱস 20 এপ্ৰিল মে দিৱস 1 মে দামোদৰদেৱৰ তিথি 8 মে বুদ্ধ পূৰ্ণিমা 23 মে মাধৱদেৱৰ জন্মোৎসৱ 24 মে ঈদ উল জুহা 17 জুন স্বাধীনতা দিৱস 15 আগষ্ট দুৰ্গা পূজা 10, 11, 12 অক্টোবৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ 13 অক্টোবৰ কাতি বিহু 17 অক্টোবৰ দিৱালী 31 অক্টোবৰ ভাতৃ দ্বিতীয়া 3 নৱেম্বৰ ছট পূজা 7 নৱেম্বৰ গুৰু নানকৰ জন্মদিন দিৱস 15 নৱেম্বৰ লাচিত দিৱস 24 নৱেম্বৰ অসম দিৱস 2 ডিচেম্বৰ আৰু বৰদিন 25 ডিচেম্বৰ গতিকে আপোনালোকে নিশ্চয় গম পালে ধন্যবাদ